নমস্কাৰ বন্ধু বান্ধৱীসকল ড্ৰাগিটিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছো বিশেষকৈ আমাৰ যিকোনো এক্সামত আহি থকা কোৱেশ্চন আনসাৰ বিলাকৰ মাজেৰে পাৰ্টটো আলোচনা কৰি আছো বৰ্তমানলৈকে আমি আহোম ৰাজ্যৰ চুচেংফা বা প্ৰতাপ সিংহলৈকে আলোচনা কৰিলো তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বিদ্ধ স্বৰ্গনাৰায়ণ আৰু গজপতি বুলিও জনা যায় তেওঁৰ সময়ত দুটা নতুন পদবীৰ সৃষ্টি হৈছিল বৰফুকন আৰু বৰবৰুৱা ইয়াৰ উপৰিও তেওঁ সময়ত পছা পথা আৰু পাইক পথাৰ প্ৰচলন হৈছিল তেওঁৰ সময়ত 1639 চনত আহোম আৰু মোগলৰ মাজত অখুৰালি সন্ধি হৈছিল এইবিলাক কথা আমি অলৰেডি আলোচনা কৰিলো আজি আমি বিশেষকৈ আহোম সাম্ৰাজ্যৰ চুৰাংফা বা ভগাৰজাৰ পৰা চুতামল্লা বা জয়ধ্ব সিংহলৈকে আলোচনা কৰিম ঠিক আছে আমি কোৱেশ্চন আনসাৰ বিলাক লৈছো যদিও আমি তাক ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ পাৰ্টটোলৈ আমি আগবাঢ়িছো ফাৰ্স্ট আহিলে চুৰাংফা বা ভগাৰজা চুৰাংফা বা ভগাৰজাই বহুত কম সময় শাসন কৰিছিল তেওঁ প্ৰায় 3 বছৰ 1641 চনৰ পৰা 1644 চনলৈকে শাসন কৰিছিল এটা ফাৰ্স্ট কোৱেশ্চনটো চাও ফাৰ্স্ট কোৱেশ্চন আহোম বুৰঞ্জীত কোনজন ৰজাক ভগাৰজা বুলি জনা যায় সুহুংমুং চুৰাংফা সুতিংফা সুকাফা আহোম বুৰঞ্জীত চুৰাংফাক ভগাৰজা বুলি জনা যায় এওঁ যে আমি এটা কৈ আছো ভগাৰজা তেওঁ কেলে ভগাৰজা বুলি কয় আমি হেতু জানিব লাগিব কাৰণ তেওঁ যেতিয়া সিংহাসনত উঠিছিল বা তেওঁ যেতিয়া শাসন কৰি আছিল শাসন কৰি থকা সময়ত তেওঁৰ সঁচাকে শাসনত কিবা বেয়া পাইছিল সেইকাৰণে মন্ত্ৰী পৰিষদে তেওঁক শাসনৰ পৰা নমাই দিছিল অৰ্থাৎ সিংহাসনচ্যুত কৰিছিল মানে সিংহাসনৰ পৰা নমাই দিছিল সেইকাৰণে তেওঁক ভগাৰজা বুলি কোৱা হয় কোনজন ৰজাক ভগাৰজা বুলি কোৱা হয় চুৰাংফাক ভগাৰজা বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভগাৰজাৰ হিন্দু নামটো কি আছিল বা চুৰাংফাৰ হিন্দু নামটো কি আছিল এতিয়ালৈকে আমি আহোম ৰজাসকল আলোচনা কৰোতে পাই আহিছো সুহুংমুং বা স্বৰ্গনাৰায়ণে ফাৰ্স্ট হিন্দু নাম গ্ৰহণ কৰিছিল যে তেওঁলোকৰ আহোম নামটোৰ লগতে এটা হিন্দু নাম ৰাখিছিল আৰু তেতিয়াৰ পৰা মানে প্ৰত্যেকজন ৰজাই এটা হিন্দু নাম ৰাখিছিল আমি তেওঁলোকৰ আহোম নামটো মনৰ ৰখাৰ লগতে হিন্দু নামটো মনৰ ৰখাটো বহুত দৰকাৰ হয় এতিয়া খুলিছে যে ভগাৰজাৰ হিন্দু নামটো কি আছিল জয়াদিত্য সিংহ চক্ৰধ্বজ সিংহ শিৱ সিংহ গৌৰীনাথ সিংহ ভগাৰজাৰ হিন্দু নামটো আছিল জয়াদিত্য সিংহ নেক্সট কোৱেশ্চন ভগাৰজাক কোনে সিংহাসনচ্যুত কৰিছিল মোগল সেনাই কোচ ৰজাই আহোমৰ দা ডাঙৰীয়াই মান সেনাই ভগাৰজাক সিংহাসনচ্যুত কৰিছিল আহোমৰ দা ডাঙৰীয়াসকলে অৰ্থাৎ তেওঁ যিখন মন্ত্ৰী পৰিষদ আছিল তেওঁ শাসন কাৰ্যত যিসকলে সহায় কৰি আছিল তেওঁলোকেই তেওঁক সিংহাসনৰ পৰা নমাই দিছিল তাৰ পাছত আহোমৰ অন্য এজন ৰজা সুতিংফা বা নৰিয়া ৰজা এওঁৰ শাসনকাল বহুত কম আছিল তেওঁ 1644 চনৰ পৰা 1648 চনলৈকে শাসন কৰিছিল এটা আমি যে দুজন পাইছো চুৰাংফা বা ভগাৰজা সুতিকফা বা নৰিয়া ৰজা এই দুইজনী আছিল প্ৰতাপ সিংহৰ পুতেক দুইজনী প্ৰতাপ সিংহৰ পুতেক আছিল এই নৰিয়া ৰজা মানে বহুত বেমাৰ হৈ থাকে এটা পাম এই বেমাৰ হৈ থকা কাৰণে তেওঁক নৰিয়া ৰজা বুলি কোৱা হৈছিল ঠিক আছে কোৱেশ্চন কেইটা চাই লওঁ কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলি কোৱা হয় এতিয়া আমি পাইছো আহোম ৰজা সুতিংফাক নৰিয়া ৰজা বুলি কোৱা হয় সুতিংফাক কিয় নৰিয়া ৰজা বুলি কোৱা হয় তেওঁ এজন চিকিৎসক আছিল তেওঁ স্বাস্থ্য সদায় বেয়া আছিল তেওঁ যুদ্ধত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ দৰিদ্ৰক সহায় কৰিছিল সুতিকফাক নৰিয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ স্বাস্থ্য সদায় বেয়া আছিল বা নৰিয়া মানে আমি কওঁ নৰিয়া হৈছে অসুখ হৈছে মানে অসুখ হৈ থকাৰ বাবে তেওঁ নৰিয়া ৰজা বুলি কোৱা হৈছিল ইয়াৰ উপৰিও তেওঁ কেকুৰা ৰজা বুলি কোৱা হয় তেওঁ এই বেক সাইডটো মানে অলপ বেকা আছিল সেইকাৰণে তেওঁ কেকুৰা ৰজা বুলি কোৱা হয় আৰু তেওঁৰ শাসনকাল বহুত কম আছিল তেওঁ শাসন কৰিছিল 1644 চনৰ পৰা 1648 চনলৈকে এওঁলোকৰ আৰু বিশেষ নাই পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা তেওঁলোকৰ ইমানখিনি ইম্পৰ্টেন্ট ভগাৰজা বুলি চুৰাংফাক কোৱা হয় নৰিয়া ৰজা বা কেকুৰা ৰজা বুলি সুতিকফাক কোৱা হয় নেক্সট এতিয়া চুতামল্লা বা জয়ধ্বজ সিংহ এওঁ বহুত ইম্পৰ্টেন্ট হয় তেওঁৰ শাসনকাল আছিল 1648 চনৰ পৰা 1663 চনলৈকে ঠিক আছে আপোনালোকে দুইটা নাম মনত ৰাখিব চুতামল্লা বা জয়ধ্বজ সিংহ আহোম নামটো হৈছে চুতামল্লা আৰু আমাৰ হিন্দু বা অসমীয়া নামটো হৈছে জয়ধ্বজ সিংহ এতিয়া জয়ধ্বজ সিংহৰ ৰিলেটেড কোৱেশ্চন আনসাৰ কেইটা চাই লওঁ কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায় চুতামল্লা চুৰাংফা সুতিংফা সুহুংমুং আহোম ৰজা চুতামল্লাক ভগনীয়া ৰজা বুলি জনা যায় যিজন আমি জয়ধ্বজ সিংহ বুলি কৈছো সেই জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও জনা যায় তেওঁ ভগনীয়া ৰজা বুলি একাৰণে কোৱা হয় তেওঁৰ সময়ত মিৰ্জুমুলাই অসম আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ সময়ত তেওঁ সিংহাসন এৰি নামৰূপলৈ পলাই গৈছিল সেইকাৰণে ভগনীয়া ৰজা বুলি কোৱা হয় আমি এটা ডিটেইলছত চাম বাৰু সেই বিষয়ে ইয়াৰ উপৰিও তেওঁক শৰণীয়া ৰজা বুলি কোৱা হয় হেতু মনত ৰাখিব ইয়াত মই কোৱেশ্চনটো নাই ৰখা ভগনীয়া ৰজা শৰণীয়া ৰজা জয়ধ্বজ সিংহ চুতামল্লা একেজনেই আৰু নাম যিমানে বেছি হ'ব সিমানে আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হ'ব ঠিক আছে এটা তেওঁক শৰণীয়া ৰজা বুলি কিয় কোৱা হয় শৰণীয়া ৰজা বুলি একাৰণে কোৱা হয় তেওঁ যেতিয়া শাসন কৰিছিল তাৰ প্ৰায় 100 বছৰ মানৰ আগতে শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু আমি নিশ্চয় গম পাওঁৱে হিন্দু ধৰ্মত শৰণ ভজন লোৱা এটা ব্যৱস্থা আছে এই যেতিয়া তেওঁ
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বা প্ৰসাৰ হ'ল তাৰ পাছত জয়ধ্বজ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে মানে এটো মনত ৰাখিব যে জয়ধ্বজ সিংহই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা ফাৰ্ষ্ট ৰজা আছিলে মানে আহোমৰ প্ৰথমজন ৰজা আছিলে যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে তেওঁ হৈছে জয়ধ্বজ সিংহ তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰি শৰণ লৈছিলে সেইকাৰণে তেওঁ শৰণীয়া ৰজা বুলি কোৱা হয় এতিয়া নামকেইটা মনৰ ৰলনে আপোনালোকৰ ফাৰ্ষ্ট চুতামল্লা জয়ধ্বজ সিংহ শৰণীয়া ৰজা ভগনীয়া ৰজা গোটেইকেইজন একেজনেই আৰু তেওঁ ফাৰ্ষ্ট হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে আৰু এটা কথা মনত ৰাখিব দেই আমি এতিয়া হিন্দু ধৰ্মৰ ৰিলেটেড তিনজন আহোম ৰজাক পাইছো মানে হিন্দু ধৰ্মৰ লগত ধৰক কিবা এটা ৰিলেটেড হয় তেনেকুৱা তিনজন ৰজা পাইছো ফাৰ্ষ্ট আমি পাইছিলো সুদাংফা বা বামুণী কোঁৱৰ সুদাংফা বা বামুণী কোঁৱৰে ফাৰ্ষ্ট হিন্দুৰ আচাৰ ৰীতি গ্ৰহণ কৰিছিলে মানে যিখিনি নীতি নিয়ম আছিলে সেই নীতি নিয়মখিনি গ্ৰহণ কৰিছিলে তাৰ পাছত হিন্দুৰ নাম লৈছিলে চুহুংমুং বা স্বৰ্গনাৰায়ণে ঠিক আছে তেওঁ নামটো লৈছিলে যে আহোমৰ নাম এটাৰ লগতে এটা হিন্দু নাম গ্ৰহণ কৰিছিলে সেইজন হৈছে স্বৰ্গনাৰায়ণ বা চুহুংমুং তাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে চুতামল্লা বা জয়ধ্বজ সিংহই ঠিক আছে এইকেইটা একেলগতে মনত ৰাখি থব নেক্সট কুৱেশ্যনলৈ আহিছো জয়ধ্বজ সিংহৰ আহোম নামটো কি আছিলে চুতামল্লা চুপাতফা চুচেংফা চুংখামফা জয়ধ্বজ সিংহৰ আহোম নামটো আছিলে চুতামল্লা নেক্সট কুৱেশ্যন জয়ধ্বজ সিংহই কিমান চনত সিংহাসন আৰোহণ কৰিছিলে 1641 চনত 1644 চনত 1648 চনত 1663 চনত জয়ধ্বজ সিংহই 1648 চনত সিংহাসন আৰোহণ কৰিছিল আৰু তেওঁ 1663 চনলৈকে শাসন কৰিছিলে নেক্সট আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা কোন আছিলে আমি এতিয়া পাইছোৱে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজা আছিলে জয়ধ্বজ সিংহ বা চুতামল্লা আৰু সেইকাৰণে তেওঁ শৰণীয়া ৰজা বুলি কোৱা হয় নেক্সট কুৱেশ্যন জয়ধ্বজ সিংহৰ দিনত কোনজন আহোম সেনাপতিয়ে অসম আক্ৰমণ কৰিছিলে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় মিৰ্জু মোল্লা ৰামসিংহ মানসিংহ আৰু আবু বকৰ জয়ধ্বজ সিংহৰ দিনত মিৰ্জু মোল্লাই 1662 চনত অসম আক্ৰমণ কৰিছিলে এটো সুধি থকা দেখা যায় যে কিমান চনত মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰিছিলে 1662 চনত আৰু সেই সময়ত আহোম ৰজা কোন আছিল জয়ধ্বজ সিংহ মানে এতিয়া এনেকুৱা নহয় যে মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰাৰ পাছত জয়ধ্বজ সিংহই তেওঁ সিংহাসন এৰি নামৰূপলৈ পলাই গৈছিলে কিন্তু তাৰ মানে এটো নহয় যে তেওঁ জয়ধ্বজ সিংহ একদম একেবাৰে দুৰ্বল কোনোবা এজন আছিল তেওঁ বহুত শক্তিশালী ৰজা আছিল কোচ ৰাজ্য পঢ়িছিল তেতিয়া পাইছিল কোচ ৰজা নৰনাৰায়ণৰ পাছত কোচ ৰাজ্যখন কেইবাটাও ভাগত ভাগ হৈছিল তাৰ ভিতৰতে কোচৰাজৰ কোচবিহাৰ অন্যতম তেতিয়া কি হ'ল যেতিয়া তেওঁলোকৰ মাজত ভাগ হৈ গ'ল ভাগ হৈ যোৱাৰ পাছত মোগলে প্ৰথমতে আহি কোচবিহাৰ দখল কৰিলে তাৰ পাছত ক্ৰমে কোচৰাজো দখল কৰিলে তেনেকৈ দখল কৰি আহি আছিল তেতিয়া ধৰক যেতিয়া কোচসকলে শাসন কৰি আছিল কোচসকলটো আমাৰ নিজৰ মানুহ আছিল বা আহোমসকলে তেওঁলোকক নিজৰ বুলি ভাবিছিল যেতিয়া মোগলে বাহিৰৰ পৰা আহি আমাৰ অসমখনৰ কিছু অংশ দখল কৰি ললে তেতিয়া আহোম ৰজাই তাক বাধা দি পোনপ্ৰথমে কোচৰাজখন উদ্ধাৰ কৰিছিল অৰ্থাৎ জয়ধ্বজ সিংহই মানে মোগলৰ হাতৰ পৰা কোচৰাজখন নিজৰ হাতলৈ আনিছিল ঠিক আছে কিন্তু পাছত যেতিয়া মিৰ্জু মোল্লাও বহুত শক্তিশালী আছিল তেওঁ যেতিয়া অসম আক্ৰমণ কৰিলে কিবা কাৰণত চাগে আৰু তেওঁ যুদ্ধত হাৰিলে আৰু যুদ্ধত হাৰি পলাই গৈছিল ঠিক আছে নেক্সট কুৱেশ্যন ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় যেতিয়া মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰিছিল তাৰ পাছতে জয়ধ্বজ সিংহ পলাই যোৱাৰ পাছত এই সন্ধিখন হৈছিল আৰু সন্ধিখন কেতিয়া হৈছিল সুধিছে 1671 চনত 1663 চনত 1662 চনত 1682 চনত 1663 চনৰ জানুৱাৰী মাহত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল এটো মনত ৰলে আপোনালোকে যেতিয়া মিৰ্জু মোল্লাই কেতিয়া অসম আক্ৰমণ কৰিছিল হেতু মনত থাকিলে এটো মনত থাকিব 1662 চনত তেওঁ আক্ৰমণ কৰিছিল আৰু 1663 চনত তেওঁলোকৰ মাজত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল এই ঘিলাধাৰী ঘাটৰ সন্ধিখনত কি হৈছিল আহোম ৰজাই 3 লাখ টকা ক্ষতিপূৰণ দিব লাগিছিল 90টা হাতী মোগলক দিব লগিয়া হৈছিল আৰু বাৰ্ষিক কৰ হিচাপে বছৰি 20টাকৈ হাতী মোগলক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সকলোতকৈ ডাঙৰ কথাটো তেওঁলোকৰ এগৰাকী ৰাজকুমাৰী ৰমণী গাভৰু আমি শুনিছো চাগে ৰমণী গাভৰুক মোগললৈ পঠাই দিব লগিয়া হৈছিল আৰু তেওঁ তেতিয়া বয়স বহুত কম মানে সৰু আছিল আৰু সৰু থকা সময়তে মানে মোগলৰ লগত ৰমণী গাভৰুক পঠিয়াই দিব লগিয়া হৈছিল এই ঘিলাধাৰী ঘাটৰ সন্ধিৰ চুক্তি অনুসৰি আৰু ইয়াৰ উপৰিও সন্ধিখন মানে যে পালন কৰিব বছৰি 20টাকৈ হাতী দিব সেইবিলাক কথা গ্যাৰান্টি হিচাপে চাৰিজন দা ডাঙৰীয়াৰ পুত্ৰক মোগলৰ হাতত বন্দী থব লগিয়া হৈছিল এই সন্ধিখনত মানে ৰজাই বহুত অপমান পাইছিল আৰু এনেকুৱাও নহয় যে তেওঁলোকৰ সময়ত কোনো ধৰক মন্ত্ৰী পৰিষদ বেয়া আছিল এনেকুৱাও নহয় তেওঁৰ সময়ত অতনু বুঢ়াগোহাঁই আছিল যিজন পলিটিক্যালি বহুত এক্সপাৰ্ট হয় কিন্তু কিবা কাৰণত তেওঁ পলাই যোৱাৰ পাছত চাগে তেওঁলোকৰ মাজত যোগাযোগো কৰিব নোৱাৰিলে বা তেওঁলোকৰ মাজত কথা বতৰা ভালকে হ'ব নোৱাৰিলে পাছত আৰু ৰজাই ভাবিলে এনেকৈ পলাই থকাতকৈ এখন সন্ধি কৰি লোৱাই ভাল হ'ব যিখন তেওঁৰ কাৰণে বাৰু অপমানজনক সন্ধি হৈছিল কিন্তু তেওঁলোকৰ মাজত সেই সন্ধিখন হৈছিল নেক্সট কুৱেশ্যন মোগলে গড়গাঁও দখল কৰাৰ সময়ত জয়ধ্বজ সিংহ কলৈ পলাই গৈছিল নামৰূপ চৰাইদেউ গুৱাহাটী মটক মোগলে গড়গাঁও দখল কৰাৰ পাছত অৰ্থাৎ যেতিয়া মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰি জিকিছিল আৰু ৰাজধানীটো তেওঁ দখল কৰি লৈছিল ন সেই দখল কৰাৰ সময়ত ৰজা জয়ধ্বজ সিংহ নামৰূপলৈ পলাই গৈছিল
নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত আউনীআটী আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা হৈছিলে? এইটো ইম্পৰ্টেণ্ট, এইটো সুধি থকা দেখা যায়। জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা হৈছিলে। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে, আমি পাইছোৱে। নেক্সট কুৱেশ্যন, জয়ধ্বজ সিংহৰ পুত্ৰীৰ নাম কি আছিলে যাক মোগললৈ পঠিওৱা হৈছিলে? মূলা গাভৰু, ৰমণী গাভৰু, জেঙেৰা, গংগানয়নী। জয়ধ্বজ সিংহৰ পুত্ৰীৰ নাম আছিলে ৰমণী গাভৰু আৰু যাক মানে ঘিলাধাৰী ঘাটৰ সন্ধি অনুসৰি মোগললৈ পঠিয়াই দিয়া হৈছে। পাছত সেই ৰমণী গাভৰুৰ নামটোৱে নাঞ্জিৰা বেগম কৰিছিলে। আমি সেইটো পাম বাৰু, যেতিয়া মোগলৰ কথা পঢ়িম তেতিয়া আমি সেইবিলাক কথা আলোচনা কৰিম। নেক্সট কুৱেশ্যন, ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত, আহোম আৰু কোচৰ মাজত, আহোম আৰু মানৰ মাজত, আহোম আৰু ইংৰাজৰ মাজত। ঘিলাধাৰী ঘাটৰ সন্ধি আহোম আৰু মোগলৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যন, মিৰ্জুমলাই গড়গাঁও দখল কৰাৰ পাছত কোনজন লেখক তেওঁৰ লগত আহিছিলে? চিহাবুদ্দিন তালিচ, আল-বেৰুনী, ইবন বতুতা, হিউৱেন চাং। মিৰ্জুমলাই গড়গাঁও দখল কৰাৰ পাছত চিহাবুদ্দিন তালিচ তেওঁৰ লগত আহিছিল আৰু তেওঁ এখন কিতাপ লিখিছিলে অসমক লৈ, তাৰিখী আছাম বুলি। ঠিক আছে, এইটো মনত ৰাখিব দেই, মিৰ্জুমলাৰ লগত কোন আহিছিলে? চিহাবুদ্দিন তালিচ। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। আপোনালোকে মোৰ যদি এই পাৰ্টটো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক কৰি দিবলৈ নাপাহৰিব। আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে বা আপোনালোকে কেনেধৰণে বিচাৰে মোক জনাবচোন কমেণ্ট কৰি। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।